অপৰিৱৰ্তিত ৰূপত আছে উজনিৰ বান পৰিস্থিতি। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জাঁজি চিকিৰিচুক অঞ্চলত। আৰু জাঁজি চিকিৰিচুক অঞ্চলত আচলতে যোৱা নিশাই এটা জাঁজি এটা মথাউৰি এটা বৃহৎ অংশ উটুৱাই লৈ গৈছে। মই সতীৰ্থ কেমেৰামেনক সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিম। এনেদৰে এতিয়া ৩৬টা পৰিয়াল, এই অঞ্চলটোৰ প্ৰায় ৩৬টাকৈ বাসগৃহ এতিয়া পানীৰ তলত। তেওঁলোকৰ আচলতে প্ৰতিটো সা সম্পত্তি নথি পত্ৰ পানীয়ে উটুৱাই লৈ গৈছে। যোৱাকালি ইয়ালৈ আচলতে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী আহিছিল। তেখেতলোকৰ আচলতে মতানৈক্যৰ বাবে এই পৰিস্থিতি হ'বলৈ পালে বুলি ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজে জনাইছে। মই ইয়াৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি পাইছো, আপোনাক সুধিম কালি যোৱা ৰাতি কি পৰিৱেশ সৃষ্টি হৈছিলে? যি পৰিৱেশ আমি ৪০-৫০জন মানুহে মতা মাইকী আমি বস্তাটো পেকিং কৰি থাকোঁতে দুজন ল'ৰা আহি পানি ইয়াত কাজিয়া কৰিছে। দিব নোৱাৰো, আমাৰ তালৈ ব'ল, আমুকত পংকজ চেতিয়া আৰু ভোলা তেহেঁতি আহি কৰিছে। পানী চেলেক মাৰি আছে। যদি তাত যদি ১.৫ ঘণ্টা ২ ঘণ্টা আমাক সময় নষ্ট 10টা বজাত হৈছে। তাত ভিতৰৰ যিখিনি সামগ্ৰী আছে একো উলিয়াব নোৱাৰে। ল'ৰা ছোৱালী ধৰিম নে বস্তু উলিয়াম নে নিজৰ পাৰে, কিন্তু যিখিনি ডকুমেণ্ট আছিল আমি সেইবোৰ চব লৈ গুচি গৈছে। ছাগলী নাই, ছাগলী অন্য এজন ব্যক্তি পাইছো। মোৰ ঘৰৰ মানে বাকচা কাপোৰ কানি হাঁহ দুটামান গ'ল, ছাগলী এটা। কিমানটা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে? ৩৬ ঘৰ। ৩৬ ঘৰ ঘৰ বাৰী উটুৱাই লৈ গৈছে। আৰু কিমানখন গাঁও প্লাবিত হৈছে? নিশ্চিতভাৱে এই চিগাটোৰ অংশ যোৱা নিশা 10 বজাৰ পৰা যি আচলতে ইয়াৰ ছিগিলে, সেই অংশটোৱে চিকিৰিচুক অঞ্চলৰ প্ৰায় ৩৬টাকৈ পৰিয়ালৰ ইতিমধ্যে ঘৰ বাৰী মাটি সম্পত্তি উটুৱাই লৈ গৈছে। আৰু সমান্তৰালভাৱে এই পানীৰ ফলত জকাইচুক মৌজাৰ প্ৰায় ৩৬খনকৈ গাঁৱলৈ আছিলে ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে জকাইচুক পথাৰত যি আচলতে কৃষিভূমি বিস্তীৰ্ণ পানীৰ তলত বুৰ গৈছে। তেওঁলোকৰ ৰুপিত মাটি আচলতে বুৰ যোৱা বুলি জানিবলৈ দিছে। কি ক'ব? কেনেকুৱা পৰিৱেশ? মথাউৰি ভাঙি গৰু ছাগলী চব উটুৱাই নিছে। ঘৰ পৰিয়াল বৰ্গ আমি প্ৰথম বচাইছো। বচাই মেলা বিষয়ে আমি বহুত কষ্ট পাইছো। গতিকে লৈ কালি 10টা বজাৰ পৰা আমি এনেকে অনা প্ৰশাসনৰ কোনোবা আহিছেনে? কোনো অহা নাই। খবৰ দিয়া হৈছে? খবৰ দিছিলো। কালি এই ৰাস্তা কাম কৰিবলৈ অকণমান সময় আহিছিলে। দুজন ল'ৰাই কাজিয়া কৰিলে, তেওঁলোকৰ লগত লাগি আমাৰ 2 ঘণ্টা কাম অফ হৈ গ'ল। এই 2 ঘণ্টা কাম অফ হৈ যোৱা জলসম্পদ বিভাগৰ বিষয়া আছিলে? নহয়, তেওঁলোক কাম কৰা কৰ্মচাৰীয়ে। নিশ্চিতভাৱে এনেদৰে জলসম্পদ বিভাগৰ আচলতে যিসকল কৰ্মচাৰী নিয়োগ কৰিছে তেওঁলোকৰ মতানৈক্যৰ ফলতে আচলতে যাৰ বাবে জলসম্পদ বিভাগে কোনো ধৰণৰ নিজাববীয়াকৈ ব্যৱস্থা নোলোৱাৰ বাবে আচলতে এই ধৰণৰ ভয়ংকৰ দুৰ্ঘটনা হ'ব হৈছে। আৰু ইতিমধ্যেই চিকিৰিচুক অঞ্চলৰ প্ৰায় ৩৬টাকৈ পৰিয়াল এতিয়া তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰিছে।